এই মুহূৰ্তত কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ বিগ ব্ৰেকিং নিউজ। কৰ্মচাৰীসকলৰ বাবে অৱশেষত আহিছে সুখবৰ। প্ৰকাশ পাইছে দৰমহা বৃদ্ধিৰ অফিচিয়েল খবৰ। দৰমহা বৃদ্ধি সম্পৰ্কত অফিচিয়েল নটিফিকেশ্যন আহিছে। কি আছে সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াভাৱে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট লেবাৰ ব্যুৰোৰ ফালৰ পৰা প্ৰেছ ৰিলিজ প্ৰকাশ কৰিছে। 4 নৱেম্বৰ তাৰিখে প্ৰকাশিত এই প্ৰেছ ৰিলিজ অনুযায়ী কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ সূচকাংক প্ৰকাশ কৰিছে আৰু ছেপ্টেম্বৰ মাহৰ কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ সূচকাংক 0.7 পইণ্ট বৃদ্ধি হৈ 143.3 পইণ্টত থিয় দিছে। অৰ্থাৎ কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ সূচকাংক 0.7 পইণ্ট বৃদ্ধি হৈছে আৰু ডিএ গণনা কৰাৰ কেলকুলেটৰ অনুযায়ী কিমান আপোনালোকৰ ডিএ বৃদ্ধি হৈছে জনাব বিচাৰিছোঁ। কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ সূচকাংক 143.3 পইণ্টত থিয় হোৱাৰ লগে লগে কৰ্মচাৰীসকলৰ ডিএ 54.49% বৃদ্ধি পাইছে। অৰ্থাৎ কৰ্মচাৰীসকলৰ ডিএ এতিয়া 54.49% হৈছে আৰু ইতিমধ্যে কৰ্মচাৰীসকলৰ জুলাই মাহৰ 3% বৰ্ধিত ডিএ ঘোষণা কৰিছে। এতিয়া 53% হাৰে ডিএ লাভ কৰি আছে আৰু বৰ্তমান ডিএ 54.49% হৈছেগৈ আৰু আগন্তুক 3 মাহ অৰ্থাৎ অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰৰ সূচকাংকৰ ভিত্তিত আপোনালোকৰ পৰৱৰ্তী ডিএ ঘোষণা কৰা হ'ব আৰু বৰ্ধিত সূচকাংকৰ ভিত্তিত অনুমান কৰিব পাৰি যে আগন্তুক 3 মাহত আপোনালোকৰ ডিএ 56%তকৈ অধিক বৃদ্ধি পাব, যিটো জানুৱাৰী মাহৰ পৰা আপোনালোকৰ গণনা কৰা হ'ব। এই আছিলে আজিৰ ভিডিঅ'টোত আৰু কৰ্মচাৰীসকলৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।